ৰহাৰ দীঘলীয়াটিত CBSEৰ ইংৰাজী মাধ্যমৰ AJ পাব্লিক স্কুল নামেৰে এখন শৈক্ষিক প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰা হয়। শৈক্ষিক প্ৰতিষ্ঠানখনৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ৰহা সমষ্টিৰ বিধায়ক শ্ৰীযুত শশীকান্ত দাস। আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা বিদ্যালয়খনত নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈকে 5টা শ্ৰেণী উপলব্ধ হ'ব। সন্তানটোক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াব বিচাৰিলে এইখনে বৃহত্তৰ ৰহা অঞ্চলৰ নিৰ্ভৰযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হ'ব বুলি সচেতন মহলে ব্যক্ত কৰিছে। শুভাৰম্ভ অনুষ্ঠানত বিশিষ্ট সমাজসেৱক তথা দুগদুগীৰ স্বত্বাধিকাৰ উৎপল বনিয়া, সাহিত্যিক, কবি, লেখক, বুদ্ধিজীৱী, শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাগুৰুৰ লগতে বৃহত্তৰ ৰহা অঞ্চলৰ গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত। মানৱ সম্পদ গঢ়াৰ যি এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে তাকে লৈ একাংশ উদ্যোক্তাসকলক শলাগিছে। শৈক্ষিক প্ৰতিষ্ঠানখনত এপ্ৰিল মাহৰ পৰা পাঠদান আৰম্ভ কৰিব বুলি জানিব দিয়ে। আমাৰ গৌৰৱৰ বিষয়, বিশেষকৈ নগাঁও ৰহা বুলি কথা নাই, কিয়নো এইখনে ৰহা প্ৰথমখন CBSE স্কুল য'ত আমাৰ CBSE শিক্ষাৰে সকলোকে শিক্ষিত কৰিব আৰু মই আশাবাদী ইয়াৰ পৰা আমাৰ ৰহাপাৰা বিশেষভাৱে বহুতো মানৱ সম্পদ গঢ় লৈ উঠিব। আমাৰ ৰহাৰ মাননীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়া আহিছিলে আৰু কেইবাজনো সাহিত্যিক আছিলে, লগত ৰহাৰ বিশিষ্ট ব্যক্তিসকলো আছিলে আৰু আমাৰ মানে ইয়াৰ যিমান গণ্যমান্য ব্যক্তি আছে সকলোৱে আহিছিলে আৰু ৰাতিপুৱা 10:30মান বজাত অপেনিং হৈছিলে। বাকী পিছলৈ আৰু বহুত মানুহ আহিছে আৰু সভা হয় মানে এইটো আচলতে ৰহাবাসী মানুহৰ দীঘলীয়াটি মানুহৰ বহুদিনৰ পৰা এটা দাবী আছিলে যে ৰহাত CBSE স্কুল এখনো নাই। গতিকে মানে যিখিনি আছে আমাৰ চব সেৱাৰ আণ্ডাৰত আছে, CBSE নাছিলে। গতিকে CBSE খুলিবৰ কাৰণে সকলোৰে মানে এটা দাবী আছিলে। সেই দাবীৰ প্ৰতি সন্মান জনাই আমি CBSEটো খুলিবৰ কাৰণেহে মানে প্ৰচেষ্টা হাতত লৈছোঁ। আপোনাৰ আহিছে বৰ্তমান মেঘালয়ৰ পৰা আছে 6-7জন, কেৰালাৰ পৰা 4জন আছে আৰু আমাৰ লোকেল 5-6জনমান এতিয়ালৈকে সোমাইছে। আমি ইণ্টাৰভিউ লৈছিলোঁ, 150 টিচাৰৰ মাজৰ পৰা 5জন চিলেক্ট কৰা হৈছে আমাৰ লোকেলত। বাকীবিলাক তেওঁলোকে আগৰ পৰাই প্ৰফেশ্যনেল আছিলে সেইটো, গতিকে সিহঁতক চিলেক্ট কৰা হৈছিলে তাৰ পৰাই। পাৰিব, গোটেই অসমৰ য'ৰ পৰা আহে কোনো অসুবিধা নাই, য'ৰ পৰা ইচ্ছা যেনেকৈ ইচ্ছা, কোনো কণ্টেক্ট নম্বৰ দিয়া থাকিব, যোগাযোগ কৰিলে। হোষ্টেলৰ ব্যৱস্থা বৰ্তমান নাই, হোষ্টেলৰ ব্যৱস্থা কৰিম, হোষ্টেলৰ কাম চলি আছে। মই ভাবোঁ বহুত ভাল প্ৰভাৱ পৰিব, কাৰণ আশে পাশে তেনেকুৱা CBSE স্কুল নাই। বহুত দিনৰ পৰা বহুতে কৈ আছিলে, বহুত ভাবি চিন্তি মানে বহুত ৰিস্ক লৈ পেলাই আমি CBSE স্কুল এটা প্ৰতিষ্ঠা কৰিলোঁ। এতিয়া বাকী সকলো ৰাইজে যদি আশীৰ্বাদ কৰে তেতিয়া আমি আগলৈ আৰু ভাল, আমিতো পিছলৈ ভাবিছোঁ মানে হাই ছেকেণ্ডেৰীলৈকে কৰি দিয়াৰ আমি আশা কৰি আছোঁ। গতিকে সকলোৱে যদি সহায় সহযোগ কৰে তেতিয়া আমি আগবাঢ়িব পাৰিম। সকলোৰে দোৱা আশা কৰিছোঁ, আশীৰ্বাদ কৰিব যাতে আমি আগবঢ়াই নিব পাৰোঁ আৰু ভাল কৰি। হয়, এই বিদ্যালয় আজি যি আমাৰ ইয়াতে ৰহাত যি নতুনকৈ AJ পাব্লিক স্কুল বুলি এইখন বিদ্যালয় স্থাপন কৰা হৈছে, ই সঁচাকৈ ৰহাৰ শৈক্ষিক সমাজত এক সাংঘাতিক অৱদান যোগাব বুলি আমি আশাবাদী। কাৰণ ৰহাত এইটো প্ৰথম পদক্ষেপ। আমাৰ ৰহাৰ উদীয়মান যুৱক বিশিষ্ট ব্যৱসায়ী জেহেৰুল ইছলামৰ এইটো এটা সাংঘাতিক ব্যতিক্ৰমী পদক্ষেপ, ৰহাত CBSE স্কুলৰ এই প্ৰথম শুভাৰম্ভণি। আৰু আমি ভাবোঁ এই স্কুলৰ দ্বাৰা আমাৰ ৰহাৰ যিসমূহ পিছপৰা জেগা আছে, এই পিছপৰা জেগাসমূহৰ যিবিলাক কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সঁচাকৈ শৈক্ষিক দিশত আগবাঢ়ি যাব বুলি আমি সম্পূৰ্ণৰূপে আশাবাদী।